নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ শিৱসাগৰত সংঘটিত হৈছে মৰেল পুলিচিংৰ ঘটনা মানৱ সমাজক ভূ লঞ্চিত কৰা এক ঘটনা সংঘটিত হৈছে এইখন অসমতে শিৱসাগৰত য'ত মোবাইল চুৰিৰ সন্দেহত দুই যুৱকক নিৰ্মম প্ৰহাৰ পাশবিক অত্যাচাৰ চলোৱা হৈছে আৰু তাৰ পাছতে গণপ্ৰহাৰত মৃত্যু হৈছে এগৰাকী যুৱকৰ য'ত পাশবিক অত্যাচাৰ চলাই গাত চুৰাত পাত সানি দিয়া হৈছে লগতে ভূত জলকীয়া সানি অত্যাচাৰ চলোৱা হৈছে আৰু তাৰ পাছতে এটা নিৰ্মম প্ৰহাৰ কৰাৰ অন্তত এগৰাকী যুৱকে মৃত্যুক আকলি লৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত শিৱসাগৰত মানৱ সমাজক ভূ লুণ্ঠিত কৰা ঘটনা যি ঘটনাই কপাই গৈছে এতিয়া সমগ্ৰ ৰাজ্য এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাঙৰ খবৰ শিৱসাগৰৰ ফুকন নগৰত মৰেল পুলিচিংৰ ঘটনা সংঘটিত হৈছে মোবাইল চুৰিৰ সন্দেহত দুই যুৱকক গণপ্ৰহাৰ কৰে গণপ্ৰহাৰত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ তথ্য আহিছে খবৰ আহিছে আৰু চুৰিৰ সন্দেহত পাশবিক অত্যাচাৰ দুই যুৱকক এটা ডাঙৰ খবৰ গাত চুৰাত পাত ভূত জলকীয়া খানি নিৰ্মম অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে এগৰাকী যুৱকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৰাইজৰ উত্তম মধ্যমত প্ৰাণ হেৰুৱালে এজন যুৱকে আৰু যি ঘটনাই কপাই গৈছে এতিয়া সমগ্ৰ ৰাজ্য এটা ডাঙৰ খবৰ মৃত যুৱকজনৰ নাম ২৭ বছৰীয়া পালু গোৱালা বুলি জানিব পৰা গৈছে লগতে গণপ্ৰহাৰত আহত হৈছে দাদু গোৱালা নামৰ আন এজন যুৱক আৰু শিৱসাগৰত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পাপু গোৱালাৰ ঘৰ শিৱসাগৰৰ ফুকন নগৰৰ 10 নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে ৰাজ্য কপাই যোৱা শিৱসাগৰৰ এই মৰেল পুলিচিংৰ ঘটনাই সৃষ্টি কৰিছে এতিয়া চাঞ্চল্যৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছো শিৱসাগৰত মানৱ সমাজক ভূ লুণ্ঠিত কৰা ঘটনা মৰেল পুলিচিংত এগৰাকী যুৱকৰ মৃত্যু হৈছে গণপ্ৰহাৰত এগৰাকী যুৱকে প্ৰাণ হেৰুৱাইছে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু নিখাৰ ভাগত সংঘটিত হয় পুৱাৰ ভাগলৈকে গয়াৰ লোকসকলে গণপ্ৰহাৰ কৰে বান্ধি ৰাখে গছত খুটাত বান্ধি ৰাখে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাব নোৱাৰিম অসম্পাদিত ৰূপতো দেখাব নোৱাৰিম গতিকে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো যিবোৰ আমি দেখুৱাব পাৰিম কিন্তু এই ঘটনা বা সেই দৃশ্যাংশ যদি মই বিৱৰণী আপোনালোকক দিবলৈ চেষ্টা কৰোঁ তেনেহ'লে অতিকে জঘন্য অতিকে অমানৱীয় পাশবিক য'ত বান্ধি লৈ চুৰাত পাত সনা হৈছে ভূত জলকীয়া লগাই দিয়া হৈছে আৰু তাৰ পাছতেই নিৰ্মম প্ৰহাৰ আৰু যেতিয়া এই দুগৰাকী চুৰ বুলি কোৱা হৈছে সন্দেহী কৰা হৈছিল সেই যুৱক দুগৰাকীক ধৰি বান্ধি মাৰপিট কৰা হৈছিল তেতিয়া যুৱক দুগৰাকীয়ে কাটৰ অনুৰোধ কৰিছিল যে আমি চুৰ কৰা নাই আমি কেতিয়াও চুৰ কৰা নাই আমি চুৰ নকৰোঁ আমি চুৰ কৰা নাই তেখেতসকলে কাটৰ অনুৰোধ কৰিছে হাত জোৰ কৰি ভৰিত ধৰি এনেদৰে কাটৰ অনুৰোধ কৰিছে কিন্তু তথাপি কিন্তু এইসকল লোকে তেখেতসকলক ৰেহাই নিদিলে নিৰ্মম প্ৰহাৰ কৰিলে নিৰ্মম প্ৰহাৰ কৰাৰ অন্তত যি পাশবিক অত্যাচাৰ সেই অত্যাচাৰৰ অন্তত এগৰাকী যুৱকে প্ৰাণ হেৰুৱালে আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰত মানৱ সমাজক ভূ লুণ্ঠিত কৰা এই ঘটনাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে দুগৰাকী যুৱক আছিল এগৰাকীৰ মৃত্যু হৈছে পালু গোৱালাৰ নামৰ এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ সমান্তৰালভাৱে আন এগৰাকী দাদু গোৱালা নামৰ যুৱকগৰাকী আহত হৈছে আৰু দাদু গোৱালাই স্পষ্ট ৰূপত উল্লেখ কৰিছে কেনেদৰে কেতিয়া কি কৰা হৈছিল কোনে কোনে আক্ৰমণ কৰিছিল এই মৰেল পুলিচিংৰ ঘটনাত কোন কোন জড়িত আছিল আৰু কেনেদৰে পাশবিক অত্যাচাৰ চলোৱা হৈছিল সমগ্ৰ ঘটনাৰ বিৱৰণী দাদু গোৱালাই স্পষ্ট ৰূপত উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু এম্বিয়েন্সসহ আমি সেই দৃশ্যাংশ দেখুৱাম আৰু সমান্তৰালভাৱে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি মন্তব্য আহি পৰিছে আমি মন্তব্য আগবঢ়োৱাৰো চেষ্টা কৰিম আমি ঘৰলৈ গৈছিলে গৈ মাতিলে ঘৰৰ ওচৰত লৈ গৈ মাৰপিট কৰিছে আৰু যোনজন মোৰ দাদা মোৰ দাদা এজন পালু গোৱালা বুলি বোলে মোবাইল চুৰ কৰি আনিছিলো এতিয়া মাৰপিট কৰিছে বোলে ৰাতিপুৱা বোলে আপোনাৰ 3টা বজাত হৈ চলি গৈছে এইটো আপোনাৰ গিৰেকটোৰ নাম আপোনাৰ হেৰি কি আছিলে জয়ৰাম মানুহৰ গাঁৱত হয় ঘৰটো আমাৰ ইয়াত আমাৰ ঘৰটো আমাৰ ঘূৰ হ'ব ঘৰখন ওচৰত ঘূৰ আছে মাটি আনি বান্ধি মেলি মাৰিছে ফুকন নগৰ চলেগাঁও এখন গাঁৱতে যেতিয়া পুলিচ আহিছে তেতিয়া মই গৈছিলোঁ যদি চুৰ কৰিছে বুলিকে মাৰপিট কৰিলে মাৰপিটটো কৰিছে এনেকৈ মাৰপিট কৰিছে মানুহটো মৰিয়ে থাকিলে আপোনাৰ বগলী বুলি কয়
পিকু বুলি কয়, তাৰপিছতে তাৰকেশ্বৰ, তাৰপৰা জয়ৰাম আৰু মাইকী মানুহকেইজনীয়ে বীজ জলকীয়া লগাই দিছে বুলি কৈছে। বুই ভায়া সিহঁতি মিলি কিনি বীজ জলকীয়া লগাইছে বুলি কৈছে। মই শুই উঠিলোঁ, মানুহে মাতি তাক ঘৰৰ পৰা মাতিলে, ঘৰৰ পৰা মাতি মেলি লৈ গৈ মেলি মাৰপিট কৰিছে। মই ক'লো যে মোবাইল চুৰ কৰিছে, মোবাইলটো বোলে উলিয়াই দিব লাগে বুলি কৈছে। তাৰপৰা কৈছে মানে মাৰপিট কৰি মেলি মানুহজনক বোলে মোবাইলটো উলিয়াম বোলে। তাক মাৰপিট চোৱাত পাত মাৰিছে, মাৰিছে জলকীয়া ঘঁহি দিছে, তাক মাৰপিট কৰি মেলি মানুহজনক মানে মোৰ দাদাজনক মাৰিছে মানে। হা দাদা আৰু বুলি মোৰ খোলালিয়ে হয় এজন, খোলালিজনক মোৰ মাৰপিট কৰিছে। তাৰপৰা এটা মোৰ দাদা নিজৰ দাদা ধৰিলে বমাই পিতেক পালু গোৱালা। আপোনাৰ জয়ৰাম বুলি কয় মানুহজনৰ ঘৰ নাম চলে গাঁৱতে একেটা গাঁৱতে। তাক বোলে মাৰপিট কৰি ল'ম বোলে, মাৰপিট কৰি লোৱাৰ পিছতে বোলে বিচাৰি ল'ম বুলি কৈছে। মই পুলিচক মাতি দি দিয়ক বুলি কৈছে, পুলিচে নামাতো বোলে। গছকি মাৰিছে, বিজুলী এটাল হৈছে, চোৰাত পাত ঘূৰি মাৰিছে, ভুলুকা বাল একদম গছকি মাৰিছে। সন্দেহত মাৰিছে, শুই থকা মানুহ উঠাই নি মাৰপিট কৰিছে। মানে এটা ঘৰৰ পৰিয়াল গোটেইখিনি মাৰপিট কৰিছে মানে। বগলী বুলি কয়, বগলী তাৰপৰা ভায়া বুলি মাইকী দুজনী নাম আছে। তাৰপৰা বুই আৰু তাৰপৰা টিকু বুলি কয় মাৰিছে মানুহজনে। আমাৰ ঘৰৰ ভিতৰত সোমাই গৈ মাৰিছে মানে মানুহটো। ঘৰলৈ বুই বুলি কয় আৰু মাইনা বুলি কয়, মাইকীজনী প্ৰথমে বিচাৰি আহিলে, বিচাৰি আহি মাতি লৈ গুচি গৈ আমি দি পঠিয়ালোঁ যক বোলো। তাৰপৰা লৈ গ'লে তাত মাৰপিট কৰি গছকি মাৰি পিটি আমাৰ ঘৰলৈ লৈ আহিলে, ঘৰৰ ভিতৰত মাৰিছে মানুহজনক। ঘৰৰ ভিতৰত মাৰি মেলি আমাৰ চোতালত পেলাই থৈছে, যে পুলিচক মাতিছে। অঁ তাৰপিছত পুলিচক মানে আমিয়ে মতা হৈছে মানে, দেখি বেয়া লাগিছে, মাৰপিট কৰিছে মানুহক, মানুহ উঠিব পৰা নাই। তাৰপৰা আমি নিজে বোলে যদি পুলিচ মাতা বোলে মাৰি ল'ম বোলে, মাৰি মেলি পুলিচ মাতি দাদা ঢুকাই গ'ল। ঘৰৰ পৰা কোনো ওলাই অহা নাই বোলে, থানাত বোলে পুলিচে নিলেও বোলে আমি মাৰিম বোলে, আনি মেলি বোলে। এতিয়া ঘৰতে আছে এইকেইটা। পুলিচে এতিয়া একশ্যন লোৱা নাই। মই জানো মোৰ দাদা হয়, মোৰ দাদাক এতিয়া মই বিচাৰ ল'বলৈ, বিচাৰ নল'লে মই থানা ওচৰত লগত ডেড বডিত লৈ মই পেলাই তাতে বহি থাকিম। মোৰ ঘৰত কোনো নাই, মই এইটো কথা চাওঁ। আমি দুইজন পেচেণ্ট যেতিয়া আনিছিলে, এজন পেচেণ্টৰ কণ্ডিশ্যন অতি বেয়া আছিলে, তেওঁ ভৰিটো দুখ পাইছিলে আৰু এইফালে মূৰতো দুখ পাইছে, তেখেতৰ ইণ্টাৰনেল ইঞ্জুৰি আছিলে। তাৰপিছত আমি ৰিচাচিটেশ্যন কৰি পেচেণ্টজন ভৰ্তি কৰি দিবলৈ বিচাৰিছিলোঁ। তাৰপিছত অকণমান পিছত আমি বেজি চেজি চেলাইন অক্সিজেন গোটেইখিনি দিয়াৰ পিছত অলপ দেৰি পিছত কণ্ডিশ্যনটো বেয়া হ'লত আকৌ ৰিচাচিটেশ্যনৰ কাৰণে আমি যিখিনি চেষ্টা কৰিছিলোঁ, সেইখিনি পিছত অকণমান পিছত পেচেণ্টজন এক্সপায়াৰ হ'ল। আৰু ইজন পেচেণ্ট তেওঁ হাতত আৰু কঁকালত দুখ পাইছিলে, তেওঁক আমি হস্পিটেলত ভৰ্তি কৰিছোঁ। তেওঁ বৰ্তমান ষ্টেবলি আছে। কিমান সময়ত ভৰ্তি কৰাইছিলে? 10টা কিমান সময়ত 11:15 মৃত্যু হৈছে। 10:43 আনিছিলে। বেয়া কণ্ডিশ্যন। দুখ পাইছে এনেই তেতিয়াতো চাব নোৱাৰি, মূৰত চৰত এনেই মানুহজনে ইমান কথা বতৰা পতা নাছিলে। তাৰপিছতে এনেই ভৰিত দুখ পাইছিলে আৰু মূৰত দুখ পাইছিলে। কিবা অস্ত্ৰৰে আঘাত কৰা বুলি কৈ আছিলে তেওঁ। একটো আহিলে মোবাইলটো হেৰালে তাহাঁতৰ ঘৰত। আমিতো দুটা সোমা নাই, আমাক দেখি পিনি ফচাই দিলে। কাম আছে বুলি ঠকি পিনি দুটা হাত বান্ধি পিনি আমাৰ দুটাক মাৰিছে। তাৰপিছত বকলীয়ে পিটিছে, জয়ামে পিটিছে, টিকুৱে পিটিছে আৰু বিহাৰী ঘৰত। ঘৰটো তাত পেলাই থৈ গুচি আহিছিলে। অঁ কোনো এটা উঠাই নাই আমি, এনেই হ'লেও ফচাই দিলে আমাৰ দুটাক। নাই কৰা। অঁ ঘৰৰ পৰা লৈ আহিছে, ঘৰৰ পৰা মোবাইল নিয়াই নাই সিও। কোনে মাৰিছিলে? বগলী আৰু কেইটা আছিলে মানুহ? টিকু মাৰিছিলে, বিহাৰী ঘৰ আৰু টিকু চোৱাপ পাত দি মাৰিছে, বীজ জলকীয়া দি সানি দিছে। বীজ জলকীয়া সানি দিছে? চোৱাপাতো সানি দিছে। ৰাতিপুৱা কিমান সময়ত হৈছিলে ঘটনাটো? 3টা বজাত। ৰাতি 3টা বজাত ৰাতিপুৱা। অঁ ৰাতিপুৱাই হ'ল। 7টা বজাৰ পৰা। মই যেতিয়া পুলিচ আহিছে তেতিয়া মই সেইডোখৰলৈ গ'লোঁ। মানে এজন মোৰ সেই ভিতৰত আছে যিজন, সেইজন মোৰ ভতিজা হয়। কি নাম তাৰ নাম দাদু ওৰাং। অঁ আৰু এই হেৰি কি বোলে যিজন হেৰি হ'ল সেইজনৰ নামটো পালু গোৱালা। মানে চুৰ কৰিছে বুলি কৈছে। যি ঘৰত মানে সোমাইছিলে তেওঁৰ ঘৰৰ নামটো, মানুহজনীৰ নামটো আপোনাৰ ভায়া বুলিকে কয় আৰু আমি ভায়া বুলিকে চিনি পাওঁ, ওচৰৰে। তো তেওঁলোকে মানে কৈছে যে আমাৰ ঘৰত সোমাইছিলে, এটি দুজনে মানে চুৰ কৰিবলৈ কেনে মাৰিলে। এহেঁতক মই সুধিছোঁ, তেহেঁতি নামকেইটা কৈছে। বগলী মাৰিছে বুলি কৈছে এজনৰ নাম, তাৰপৰা টিকু বুলি কৈছে।
আৰু আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ এনেদৰে এতিয়া সেই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শিৱসাগৰত মৰেল পুলিচিঙৰ ঘটনা যি ঘটনাই গপাই গৈছে এতিয়া সমগ্ৰ ৰাজ্য শিৱসাগৰত মানৱ সমাজক ভুল লুণ্ঠিত কৰা এক ঘটনা যি ঘটনাত মৰেল পুলিচিং গণপ্ৰহাৰত এগৰাকী যুৱকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু চুৰিৰ সন্দেহত দুই যুৱকক নিৰ্মম প্ৰহাৰ পাশৱিক অত্যাচাৰ এই পাশৱিক অত্যাচাৰৰ পাছতে এনেদৰে এতিয়া এগৰাকী যুৱকৰ প্ৰাণ হেৰুৱাইছে মৃত্যু হৈছে আৰু আনফালে আন এগৰাকী যুৱক আহত হৈছে গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে যি ঘটনাই কঁপাই গৈছে এতিয়া সমগ্ৰ শিৱসাগৰ সমগ্ৰ ৰাজ্য পুনৰবাৰ লক্ষ্য কৰিছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত শিৱসাগৰত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা য'ত মৰেল পুলিচিং শিৱসাগৰত মৰেল পুলিচিঙৰ ঘটনাত গণপ্ৰহাৰত এগৰাকী যুৱকৰ মৃত্যু হৈছে চোৰাটপাত আনিছে ভোট জলকীয়া লগাই পাশৱিক অত্যাচাৰ চলাইছে চুৰিৰ সন্দেহত মোবাইল চুৰিৰ সন্দেহতে এনেদৰে এতিয়া পাশৱিক অত্যাচাৰ আৰু তাৰ পাছতেই যি ঘটনা যি চাঞ্চল্যকৰ ঘটনাৰ পাছতেই এতিয়া সমগ্ৰ অঞ্চলজুৰি উত্তপ্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ যিটো ভিডিঅ' আমি দেখাব নোৱাৰিম অসম্পাদিত ৰূপত আৰু সেই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে নিৰ্মম প্ৰহাৰ কৰা হৈছে অত্যাচাৰ চলোৱা হৈছে পাশৱিক নিৰ্যাতন অত্যাচাৰ আৰু সমান্তৰালভাৱে কাটৰ অনুৰোধ কৰিছে যে মই মোবাইল চুৰ কৰা নাই বুলি এনেদৰে কাটৰ আহ্বান জনাইছে হাতজোৰ কৰি ভৰিত ধৰি কাটৰ আহ্বান জনোৱাৰ পাছতো ৰেহাই দিয়া নহ'ল সেইগৰাকী যুৱকক আৰু তাৰ পাছতেই নিৰ্মম প্ৰহাৰ কৰাৰ অন্তত পালু গোৱালা নামৰ যুৱকগৰাকীৰ মৃত্যু হৈছে ইমানেই ভয়ংকৰ আক্ৰমণ বা গণপ্ৰহাৰ এগৰাকী যুৱকৰ মৃত্যু পৰ্যন্ত হৈ গৈছে তেনেহ'লে কি লজ্জানত এক ঘটনা শিৱসাগৰত সংঘটিত হৈছে আৰু সেই শিৱসাগৰতে এতিয়া এই ঘটনা জঘন্য কাণ্ডৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম ঘটনা মানে ৰাতিপুৱা আপোনাৰ 6টামান বজাত ঘৰলৈ গৈছিলে গৈ মাতিলে তাৰপৰা মাতি আনি মেলি ঘৰত মাৰপিট কৰিলে তাৰ গাঁৱত ঘৰৰ ওচৰত লৈ গৈ মাৰপিট কৰিছে আৰু যোনজন মোৰ দাদা মোৰ দাদা হয় যেন পালু গোৱালা বুলি বোলে মোবাইল চুৰ কৰি আনিছে বুলি এতিয়া মাৰপিট কৰিছে বোলে ৰাতিপুৱা বোলে আপোনাৰ 3টামান বজাত হৈ চলি গৈছে এইটো আপোনাৰ গিৰেকটোৰ নাম আপোনাৰ হেৰি কি আছিলে জয়ৰাম বুলি মানুহৰ নাম গাঁৱত হয় ঘৰটো আমাৰ ইয়াত আমাৰ ঘৰটো আমাৰ ঘূৰ হ'ব ঘৰখন ওচৰত দূৰ আছে মাটি আনি বান্ধি মেলি মাৰিছে ফুকনগৰ চলেগাঁও এখন গাঁৱতে মানে যেতিয়া পুলিচ আহিছে তেতিয়া মই গৈছিলোঁ তেতিয়া চুৰ কৰিছে বুলিকে মাৰপিট কৰিলে মাৰপিটটো কৰিছে এনেকৈ মাৰপিট কৰিছে মানুহটো মৰিয়ে থাকিলে আপোনাৰ বগলী বুলি কয় পিকু বুলি কয় তাৰপিছতে তাৰকেশ্বৰ তাৰপৰা জয়ৰাম আৰু মাইকী মানুহকেইজনীয়ে বীজ জলকীয়া লগাই দিছে বুলি কৈছে বুই ভায়া সিহঁতি মিলি কিনি বীজ জলকীয়াও লগাইছে বুলি কৈছে মই শুই উঠিলোঁ শুই উঠি মানুহে মাতি তাক ঘৰৰ পৰা মাতিলে ঘৰৰ পৰা মাতি মেলি লৈ গৈ মেলি মাৰপিট কৰিছে মই তাৰপৰা ক'লোঁ যে মোবাইল চুৰ কৰিছে মোবাইলটো বোলে উলিয়াই দিবলৈ বুলি কৈছে তাৰপৰা কৈছে নহ'লে মাৰপিট কৰি মেলি মানুহজনক বোলে মোবাইলটো উলিয়াম বোলে তাক মাৰপিট চোৰাটপাত মাৰিছে জলকীয়া ঘঁহি দিছে তাক মাৰপিট কৰি মেলি মানুহজনক মানে মোৰ দাদাজনক মাৰিছে মানে দাদা আৰু বুলি মোৰ এইটো খোলালিয়ে হয় এজন খোলালিজনক মোৰ মাৰপিট কৰিছে তাৰপৰা এটা মোৰ দাদা নিজৰ দাদা ধৰিলে বমাই পিতে পালু গোৱালা এই আপোনাৰ জয়ৰাম বুলি কয় মানুহজনৰ ঘৰ নাম চলেগাঁৱতে একেটা গাঁৱতে তাক বোলে মাৰপিট কৰি ল'ম বোলে মাৰপিট কৰি লোৱাৰ পিছতে বোলে বিচাৰ ল'ম বুলি কৈছে তোমাক পুলিচক মাতি দি দিয়ক বুলি কৈছে পুলিচে নামাতো বোলে গছকি মাৰিছে বিজুলীয়া তেল হৈছে চোৰাটপাত ঘূৰি মাৰিছে ভুলুকা বাল একদম গছকি মাৰিছে সন্দেহত মাৰিছে শুই থকা মানুহক উঠাই নি মাৰপিট কৰিছে মানে এটা ঘৰৰ পৰিয়াল গোটেইখিনি মাৰপিট কৰিছে মানে বগলী বুলি কয় বগলী তাৰপৰা ভায়া বুলি মাইকী দুজনী নাম আছে তাৰপৰা বুই আৰু তাৰপৰা টিকু বুলি কয় মাৰিছে মানুহজনে আমাৰ ঘৰৰ ভিতৰত সোমাই গৈ মাৰিছে মানে মানুহটো ঘৰলৈ বুই বুলি কয় আৰু মাইনা বুলি কয় মাইকীজনী প্ৰথমে বিচাৰি আহিলে বিচাৰি আহি মাতি লৈ গুচি গৈ আমি দি পঠিয়ালোঁ যক বোলো তাৰপৰা লৈ গ'লে তাত মাৰপিট কৰি গছকি মাৰি পিটি আমাৰ ঘৰলৈ লৈ আহিলে ঘৰৰ ভিতৰত মাৰিছে মানুহজনক ঘৰৰ ভিতৰত মাৰি মেলি আমাৰ চোতালত পেলাই থৈছে যে পুলিচক মাতিছে অঁ তাৰপিছত পুলিচক মানে আমিয়ে মতা হৈছে মানে দেখি বেয়া লাগিছে মাৰপিট কৰিছে মানুহ উঠিব পৰা নাই তাৰপৰা আমি নিজে বোলে যদি পুলিচ মতা মাৰি ল'ম বোলে মাৰি মেলি পুলিচ মাতি দাদা ঢুকাই গ'ল এতিয়া বোলে চববিলাক ঘৰৰ পৰা কোনো ওলাই অহা নাই বোলে থানাত বোলে পুলিচে নিলেও বোলে আমি মাৰিম বোলে আনি মেলি বোলে এতিয়া ঘৰতে আছে এইকেইটা পুলিচে এতিয়া একশ্যন লোৱা নাই মই জানো মোৰ দাদা হয় মোৰ দাদাক এতিয়া মই বিচাৰ ল'ব লাগিব বিচাৰ নল'লে মই থানা ওচৰত লগত ডেড বডিত লৈ মই পেলাই তাতে বহি থাকিম মোৰ ঘৰত কোনো নাই মই এইটো কথা চাওঁ আমি দুইজন পেচেণ্ট যেতিয়া আনিছিলে এজন পেচেণ্টৰ কণ্ডিশ্যন অতি বেয়া আছিলে তেওঁ ভৰিটো দুখ পাইছিলে আৰু এইফালে
মূৰতো দুখ পাইছে তেখেতৰ ইণ্টাৰনেল ইঞ্জুৰি আছিলে তাৰপিছত আমি ৰিচাচিটেশ্যন কৰি পেচেণ্টজন ভৰ্তি কৰিছোঁ বুলি বিচাৰিছিলোঁ তাৰপিছত অকণমান পিছত তেওঁ আমি বেজি চেজি চেলাইন অক্সিজেন গোটেইখিনি দিয়াৰ পিছত অলপ দেৰি পিছত কণ্ডিশ্যনটো বেয়া হ'লত আকৌ ৰিচাচিটেশ্যনৰ কাৰণে আমি যিখিনি চেষ্টা কৰিছিলোঁ সেইখিনি পিছত অকণমান পিছত পেচেণ্টজন এক্সপায়াৰ হ'ল আৰু ইজন পেচেণ্ট তেওঁ হাতত আৰু কঁকালত দুখ পাইছিলে তেওঁক আমি হস্পিটেলত ভৰ্তি কৰিছোঁ তেওঁ বৰ্তমান ষ্টেবলি আছে 10টা কিমান সময়ত 11:15 মৃত্যু হৈছে 10:43 আনিছিলে বেয়া এনেই তেতিয়াতো চাব নোৱাৰি মূৰত চৰত এনেই মানুহজনৰ ইমান কথা বতৰা পতা নাছিলে তাৰপিছতে এনেই ভৰিত দুখ পাইছিলে আৰু মূৰত দুখ পাইছিলে কিবা অস্ত্ৰৰে আঘাত কৰা বুলি কৈ আছিলে তেওঁ একটো আহিলে মোবাইলটো হেৰালে তাহাঁতৰ ঘৰত আমিতো দুটা সোমা নাই আমাক দেখি পিনি ফচাই দিলে কাম আছে বুলি ঠকি পিনি দুটা হাত বান্ধি পিনি আমাৰ দুটাক মাৰিছে তাৰপিছত বকুলীয়ে পিটিছে জয়ামে পিটিছে টিকুৱে পিটিছে আৰু বিহাৰী ঘৰত সেইটো ঘৰটো তাত পেলাই থৈ গুচি আহিছিলে অঁ কোনো এটা উঠাই নাই আমি এনেই হ'লেও ফচাই দিলে আমাৰ দুটাক নাই কৰা অঁ ঘৰৰ পৰা লৈ আহিছে ঘৰৰ পৰা মোবাইল নিয়াই নাই সিও বগলী টিকু মাৰিছিলে বিহাৰী ঘৰ আৰু টিকু চোৱা পাত দি মাৰিছে বিজলুকা দি সানি আনি দিছে চোৱাপাতো আনি দিছে 3টা বজাত ৰাতিপুৱা অঁ তোমালোকৰ মাজে কেতিয়া ঘটনাটো